নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই ত্ৰিশান আপোনালোকক মোৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত প্ৰয়োজনীয় হ'ব গৈ আছে। এই ভিডিঅ'টোত আলোচনা কৰা হ'ব আজিৰ অসম লোকসেৱা আয়োগে মুকলি কৰি দিয়া CDPO এক্সামৰ সিলেবাছৰ ওপৰত। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। তো ভিডিঅ'টো সো আমি CDPOৰ সিলেবাছখন আলোচনা কৰিবলৈ গৈ আছো। CDPOৰ সিলেবাছখন আমি দেখিবলৈ পাইছো তিনটা ফেজত। ফাৰ্স্ট ফেজটো আপোনালোকৰ জেনেৰেল ইংলিছ হ'ব, নেক্সট ফেজটোত জেনেৰেল নলেজ হ'ব, সেকেন্ড ফেজটোত অপচনেল সাবজেক্টখন থাকিব। সো জেনেৰেল ইংলিছখনৰ ভিতৰত আপোনাৰ এছে থাকিব, প্ৰিসাইজ থাকিব, কম্প্ৰিহেনসিভ থাকিব আৰু ড্ৰাফটিং থাকিব আৰু লগতে থাকিব কিছু সংখ্যক গ্ৰামাৰ, যিটো গ্ৰামাৰ আমি মেট্ৰিক লেভেলত আমি পাই আহিছো। সো বাকি যিবোৰ এছে, প্ৰিসাইজ, কম্প্ৰিহেনসিভ, ড্ৰাফটিং এইবোৰ যিবোৰ থাকিব সেইবোৰ আপোনালোকৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ডত হ'ব। সো নেক্সট ইভিনিঙত থাকিব আপোনালোকৰ জেনেৰেল নলেজ পেপাৰখন, সেইখন ওমাৰ বেচিছত হ'ব 100 মাৰ্কছ আৰু 2 আৱাৰ্ছ থাকিব। জেনেৰেল নলেজ পেপাৰখনত 34 মাৰ্কছ অসম ভিত্তিত হ'ব আৰু কিছু সংখ্যক কুৱেশ্যন ডমেইন পোষ্টৰ ওপৰত থাকিব। তো বাকি যি সংখ্যক কুৱেশ্যন আহে সেইবোৰ থাকিব আপোনালোকৰ হিষ্ট্ৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমিক্স আৰু দুই এটা কুৱেশ্যন আপোনালোকৰ ৰিজনিঙৰ ওপৰত আহিব পাৰে। সো এইখিনি সামৰি পেলাই জেনেৰেল নলেজ পেপাৰখন হ'ব। তো নেক্সট থাকিব আপোনালোকৰ অপচনেল সাবজেক্টখন। সেই সাবজেক্টখনো আপোনালোকৰ ওমাৰ বেচিছত হ'ব। 100 মাৰ্ক থাকিব, 2 আৱাৰ হ'ব। এই অপচনেল সাবজেক্টখন প্ৰাৰ্থী অনুযায়ী বেলেগ বেলেগ ধৰণৰ হ'ব। যিবোৰ প্ৰাৰ্থীয়ে যি ধৰণে সিলেকশ্যন কৰিছে পেপাৰখন সেই ধৰণে হ'ব। কিছুমানে এডুকেশ্যন উইথ সাইকোলজি সিলেকশ্যন কৰিছে, কিছুমানে ইকনমিক্স সিলেকশ্যন কৰিছে, কিছুমানে এন্থ্ৰোপলজি, কিছুমানে ইকনমিক, কিছুমানে ক্ৰিমিনলজি। সো প্ৰাৰ্থী অনুযায়ী সেই পেপাৰখন বেলেগ বেলেগ ধৰণৰ হ'ব। আৰু এই গোটেই তিনিটা ফেজ সামৰি পেলাই আপোনালোকৰ ৰিটেন এক্সামটো হ'ব। সো এই ৰিটেন এক্সামটো ক্লিয়াৰ হোৱাৰ পিছত আপোনালোকে ইণ্টাৰভিউৰ মতা হ'ব আৰু ইণ্টাৰভিউত আপোনালোকৰ মাৰ্ক থাকিব 37 মাৰ্ক। সো এই মাৰ্কটো ওপৰত ভিত্তি কৰি সিহঁতে ফাইনেল ৰিজাল্ট ডিক্লেৰেশ্যন কৰে নে কমিশ্যনে ৰিটেন এক্সামটো মাৰ্কটো এড কৰি পেলাই ফাইনেল ৰিজাল্টটো ডিক্লেয়াৰ কৰে, সেইটো কমিশ্যনে ডিচাইড কৰিব শেষ পৰ্যায়ত। সো এইটো আছিল অসম লোকসেৱা আয়োগে মুকলি কৰি দিয়া CDPOৰ সিলেবাছখনৰ ওপৰত কৰা এটা আলোচনা। সো CDPOৰ ওপৰত আগন্তুক দিনত কেনেধৰণৰ আপডেট অসম লোকসেৱা আয়োগে কেণ্ডিডেটবোৰক দি থাকিব, সো তাৰ ওপৰত ভিত্তি কৰি মই মোৰ ভিডিঅ'বোৰ দি যাম। সো আপোনালোকে কিবা সুধিব লগা থাকিলে আপোনালোকে কমেণ্ট বক্সত সুধিব পাৰে। ধন্যবাদ।